ওয়েলকাম টু আওয়ার চ্যানেল মহাকাল অর্গেনিক। সবার মনত এটা প্রশ্ন থাকে, যোনে কেঁচু খাৰ কৰে। কেঁচু আমি 1 কেজি কেঁচু ললোঁ। 1 কেজি কেঁচুক আমি 1 মাহৰ ভিতৰত 5 কেজি কেনে কৰিব পাৰি। আজি মোৰ কেঁচু খাৰ কৰা কমচে কম 5 বছৰ অভিজ্ঞতা আছে। বহুতখিনি কথা শিকলোঁ। আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ বুলি ভাবি পেলাই আজি এটা ভিডিঅ' বনালোঁ। চাই লওক, এইটো মোৰ কেঁচু খাৰৰ বেড হয়। ইয়াত আমি কেনেকৈ এইটো মাল্টিপ্লাই কৰিম, কি দিলে মাল্টিপ্লাই হয়। ইয়াত আমি ললোঁ এটা বাল্টিঙত 10 লিটাৰ পানী, তাৰপিছত 1 কেজি গুড় মিঠাই আৰু 1 কেজি বেচন। তাক ভালদৰে আমি মিহলাই ললোঁ পানীৰ লগত। এতিয়া আমি আহিলোঁ বেডত। এয়া চাব পাৰে, এইটো আমাৰ কেঁচু। কিমান কোৱান্টিটি কেঁচু আছে চাই ল'ব পাৰে আপোনালোকে। একবাৰ হাত দিলে হাজাৰ হাজাৰ কেঁচু ওলায়। তাত কোকুনছো আছে, যোনটো কণী বুলি কয় কেঁচুৰ। এইটো ভালদৰে দেখাব পৰা নাই মই। কেঁচু চাব পাৰে, কেঁচু ওপৰতে আছে। এতিয়া আমাৰ খাৰটো হৈ গৈ আছে। এতিয়া আমি ইয়াত বেচন আৰু গুড়ৰ যোনটো আমি ঘোল বনাইছিলোঁ, এইটো স্প্ৰেড কৰিম। এইটো এতিয়া আমি স্প্ৰেড কৰি আছোঁ বেচন আৰু গুড়ৰ। এনেকৈ কৰি ওপৰৰ পৰা বেচন আৰু গুড়ৰ যোনটো 10 লিটাৰ পানীত মিহলাই দিছিলোঁ আমি, সমানভাৱে বেচন আৰু গুড় যোনটো এইটো ঘোল বনাইছিলোঁ, এইটো ছিটিয়াই দিয়াৰ পিছত বেডত এইটো কাৰণটো কি যে এইটো দিলে কেনে কেঁচুৰ বৃদ্ধি হয়, এইটোৰ বিষয়ত মই আপোনালোকক অলপ জনাব বিচাৰি আছোঁ। গুড়ত কাৰ্বহাইড্ৰেটছ আৰু তাৰপিছত চুগাৰ থাকে। যেতিয়া আমি বেডত গুড়টো ছিটাই দিওঁ, ছিটোৱাৰ লগে লগে তাত যোনটো মাইক্ৰ'ব যিবিলাক সূক্ষ্ম জীৱাণু বুলি কয়, এইবিলাকে বৃদ্ধি পায়। কেঁচুৱে ডাইৰেক্ট গুড়টো খাব নোৱাৰে। তাৰ পৰা সিহঁতে কি কৰে যে এইটো মাইক্ৰ'ব যিবিলাক খায়। এইটো খোৱাৰ পিছত আৰু বেচনত থাকে প্ৰ'টিন আৰু নাইট্ৰজেন থাকে। প্ৰ'টিন আৰু নাইট্ৰজেন খোৱাৰ লগে লগে ইয়াতে হেল্ডি হয়। তেতিয়া সিহঁতৰ ৰিপ্ৰডাকশ্যন ক্ষমতাটো বাঢ়ি যায়। বাঢ়াৰ লগে লগে ইয়াতে কুকুনবিলাক বেছিকৈ দিয়ে আৰু কেঁচুৰ জনসংখ্যাটো এইকাৰণে বৃদ্ধি হয়। গুড় আৰু বেচনৰ ঘোল দিয়াৰ লগে লগে আপোনালোকে এটা পাইপ ল'ব, নহ'লে যি দি হ'লেও পানী এটা বাল্টিত লৈ পেলাই পানীটো বেডৰ ওপৰত ছিটিয়াই দিব ভালদৰে। তাৰমানে যোনটো গুড় আৰু বেচনৰ ওপৰত যোনটো এটা ঘোল দিয়াটো ওপৰত কেঁচু খাৰৰ ওপৰত থাকে, এইটো তলত গুচি যাওক। নহ'লে কি হয়, পিপিৰাবিলাকে তাত এটেক কৰিব। তাৰপিছত যোনটো আমাৰ ৱৰ্মছবিলাক থাকে, সিহঁতক ক্ষতি কৰিব। সেইকাৰণে এনেকৈ বেডত এটা পাইপ লৈ পেলাই ধুনীয়া দৰে আপোনালোকে এটা পানীটো স্প্ৰেড কৰি দিব চব বেডত য'ত য'ত বেচন আৰু গুড়ৰ ঘোলটো দিছিল। তেতিয়াহ'লে সিহঁতে একো কৰিব নোৱাৰে। আৰু তাৰপিছত যদি কাৰোবাক কেঁচু লাগে আৰু কেঁচু খাৰৰ বিষয়ত চবখিনি A to Z জানকাৰী লাগে, আপোনালোকক জানিব ইচ্ছুক আছে, মোৰ লগত সম্পৰ্ক কৰিব পাৰিব। মই কেঁচু হোম ডেলিভাৰীও দিওঁ বহুত কম প্ৰাইজত, আৰু আপোনালোকক লাইফ টাইমলৈকে কেঁচু খাৰৰ বিষয়ত গাইডেঞ্চ দিব পাৰিম। আৰু লগতে মই বাকীখিনি ফাৰ্টিলাইজাৰো বনাওঁ। এইখিনিৰ ভিডিঅ' মই সোনকালে আনিম। আৰু লগতে পাপায়া ফাৰ্মিং কৰোঁ। চবখিনি মই আপোনালোকৰ নলেজ শ্বেয়াৰ কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। ধন্যবাদ।